শ্ৰেণী ৬টা ছাত্ৰ-ছাত্ৰী ১৮৪ জন কিন্তু শিক্ষক মাত্ৰ ৪ জন আমাৰ খুব ডাঙৰ স্কুল আচলতে ল'ৰা ছোৱালীও বেছি টিচাৰ কম 4 জন টিচাৰ ধূপ বজালে নহব স্কুলখন আহি চাব লাগিছিল এওঁলোকে 4 জন শিক্ষক কেনেকাখন স্কুলখন চলাম এনেদৰে চলি আছে ৰাজ্যৰ এখন বিদ্যালয় এয়া কলিয়াবৰৰ ১৮৬ নং মথৌখাট প্ৰাথমিক বিদ্যালয় শিক্ষকৰ অভাৱৰ বাবে সাউণ্ড বক্স ব্যৱহাৰ কৰি পাঠদান কৰিছে শিক্ষাৰ্থীক এবছৰ পূৰ্বলৈ বিদ্যালয়খনত শিক্ষকৰ সংখ্যা আছিল 7 গৰাকী ইয়াৰে 2 গৰাকী শিক্ষক আন বিদ্যালয়লৈ বদলি হ'ল আৰু অৱসৰ গ্ৰহণ কৰে এজন শিক্ষকে তাৰ পাছত 4 জন শিক্ষকৰে চলি আছে বিদ্যালয়খন এটা মোবাইলত প্ৰথম শ্ৰেণীৰ কিছু পাঠ বাণীবদ্ধ কৰি সাউণ্ড বক্সৰ জৰিয়তে পাঠদান কৰিছে শিক্ষাৰ্থীক উপায়বিহীন হৈ এনেদৰে শিক্ষাদান কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে শিক্ষকৰ অভাৱৰ কাৰণেই হৈছে আমাৰ খুব ডাঙৰ স্কুল আচলতে ল'ৰা ছোৱালীও বেছি আৰু সেই হিচাপে আমাৰ টিচাৰ কম 4 জন টিচাৰ আৰু ক্লাছ হ'ল 6টা গোটেই ক্লাছকেইটা সমানে চলাবলৈ অলপ অসুবিধা হয় কাৰণে আমি সাউণ্ড বক্সৰ সহায় লৈ পঢ়াই আছোঁ অসুবিধা হয় বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছে বিষয়টো হয় এইটো জনাইছে ওপৰ হেৰিত হয়তো আকৌ নতুন এপইণ্টমেণ্ট হ'লে দিব আৰু সেইটো আশাতে ৰৈ আছোঁ আৰু আমিও অসুবিধা হয় আৰু তেখেতসকলৰো তথাপিও উপায় নাই কাৰণে আমি চলাই যাব নহব স্কুলখন আহি চাব লাগিছিল এওঁলোকে এতিয়া স্কুলখন নাহে এতিয়া 4 জন শিক্ষক কেনেকাখন স্কুলখন চলাব 185 জন ষ্টুডেণ্ট আছে সেইখিনি চলাব নোৱাৰো নহয় 4 জন শিক্ষকে ব্ৰিটিছৰ দিনতেই 1905 চনত স্থাপন হৈছিল এইখন বিদ্যালয় শিক্ষকৰ অভাৱৰ বাবেই এনে অৱস্থাত উপনীত হৈছে বিদ্যালয়খন 184 জন শিক্ষাৰ্থীৰ বিপৰীতে নাই পৰ্যাপ্ত শিক্ষক আজি এই অৱস্থাত আমি ধৰ এবছৰ আগৰ পৰা আমি এই অৱস্থাৰে পাঠদান কাৰ্য চলাই যাবলগীয়া হৈছে আমি বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো গৈ জনাইছোঁ আমি অনুৰোধ কৰিছোঁ আমাক বিদ্যালয়ত শিক্ষকৰ প্ৰয়োজন আমাৰ 184 জন ছাত্ৰ-ছাত্ৰী সৰ্বমুঠ আৰু সেই অনুপাতে আমাৰ অন্তত 6 জন শিক্ষক আমাৰ লাগিছিল প্ৰয়োজন আছিলে কিন্তু আমি 4 জনে যেতিয়া পাঠদান কৰিবলৈ যাওঁ এখন বিদ্যালয়ত আমি 4টা শ্ৰেণী যদি 4 জনে পাঠদান কৰি থাকোঁ 2টা শ্ৰেণী ৰৈ যায় 6টা শ্ৰেণীৰ 2টা শ্ৰেণী ৰৈ যায় পুনৰবাৰ কাটৰ অনুৰোধ জনাইছোঁ আমাক অতি শীঘ্ৰে যাতে বিদ্যালয়খনৰ শিক্ষকৰ অভাৱ পূৰণ কৰি দিয়ে ৰাজ্য চৰকাৰে বিদ্যালয়ৰ গুণগত মান পৰীক্ষাৰ বাবে অনুষ্ঠিত কৰিছে গুণোৎসৱ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈছে যদিও বিদ্যালয়খনত চকু পৰা নাই শিক্ষা বিভাগৰ কলিয়াবৰৰ পৰা বিকাশ বৰুৱা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা